তো এতিয়া মই তোমালোকক দেখাম গোটেইখিনি অসমীয়া যিখিনি অসমীয়া সাবজেক্টৰ যিখিনি চেপ্টাৰ আছে গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন মানে মোস্ট একদম 100% কমন বুলি ক'ব পৰা সেইখিনি মই দেখাই দিম প্ৰথমত তোমালোকক ৰচনাখিনি দেখাই লও দেই তো ৰচনাখিনি তোমালোকে চাবা যিখিনি মানে তোমাৰ ৰঙা ৰঙা কলমেৰে দাগ দিয়া আছে সেইখিনি ৰচনা তোমালোকে ইম্পৰ্টেন্ট কমন হিচাপে লৈ ল'বা ঠিক আছে এখন মই এটা এটাকে দেখাই দি আছো ঠিক আছে এটো এটা ল'ব পৰা এই এটা ঠিক আছে তাৰ পিছত এই এটা ঠিক আছে আৰু ওপৰত এইটো এটা আছে আৰু এইটো এটা আছে ঠিক আছে তো ইয়া হৈ গ'ল অসমীয়াত এই আঠটা ইম্পৰ্টেন্ট ৰচনা তোমালোকক দেখাই দিলো আৰু বাকি এতিয়া যিখিনি তোমালোকক কোৱেশ্চন লাগে সেইখিনি মই গুটেখিনি দেখাই দি আছো তোমালোকে নোট ডাউন কৰি লবা তোমালোকক বহি লৈ লোৱা আৰু বহিত নোট ডাউন কৰি লবা ঠিক আছে তো সোয়া তোমাৰ 1 নম্বৰৰ যিখিনি তোমাৰ ডাবল ক্লিক কৰা আছে মানে ডাবল ৰাইট চিন দিয়া আছে সেইখিনি কমন হিচাপে তোমালোকে লবা ঠিক আছে তোমালোকক বহিত নোট ডাউন কৰিবা সো তোমালোকক মই দেখাই দি আছো একফালৰ পৰা তোমালোকে নোট ডাউন কৰা তো এই কোৱেশ্চনটো লবা 1 নম্বৰ কটো তো বাছত 2 নম্বৰৰ তুমি একেবাৰে লাষ্টৰ শেষৰ কোৱেশ্চনটো লবা এটো ডাবল চিন দিয়া আছে তোমাৰ গটো লবা তাৰ পিছত তোমাৰ এইখিনিৰ পৰা লবা এই কোৱেশ্চনটো লবা ঠিক আছে এই ডাবল চিন দিয়া আছে ৰাইট এই কোৱেশ্চনটো লবা 4 নম্বৰৰ ঠিক আছে খটো 4 নম্বৰ ক তাৰ পিছত তুমি লবা 6 নম্বৰৰ তুমি লবা কটো ঠিক আছে তাৰ পিছত শেষৰ পৰা তোমাৰ শেষৰ কোৱেশ্চনটো অসমীয়াৰ 8 নম্বৰত আছে তোমাৰ ডাবল ক্লিক কৰা ক নম্বৰটো এটো কোৱেশ্চনটো লবা ঠিক আছে নেক্সট টাইম চাও আৰু কত আছে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ঠিক আছে একদম 100% শিওৰ মানে আহিব এবাৰ 2026 ৰ কাৰণে তাৰ পিছত 9 নম্বৰ কোৱেশ্চনৰ কটো লব নালাগে এটো লবা 10 নম্বৰ খটো লবা তাৰ পিছত যিখিনি ডাবল ৰাইট দিয়া আছে সেইখিনি লবা এটো মোস্ট ইম্পৰ্টেন্ট হয় এবাৰ আহিবই তোমাৰ 12 নম্বৰৰ খটো ঠিক আছে চাই লোৱা তাৰ পিছত তুমি একত যদি চাও আৰু এটোত নাইকিয়া ঠিক আছে তো এটো আমি এতিয়া চেঞ্জ কৰিম আৰু এটো আছিল এতিয়া তোমালোকক এই ফালৰ পৰা দি আছো তোমালোকে নোট ডাউন কৰিবা ঠিক আছে তো নোট ডাউন কৰিব হলে তোমালোকে কমন বুলি ক'ব গলে এই কোৱেশ্চনটো লবা তোমাৰ কি নম্বৰ আছে 2 নম্বৰৰ নাইবা দি আছে তাৰ পিছত 1 নম্বৰৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত ইয়াত আৰু নাই এটো পেজত ডাবল ৰাইট দিয়া নাইকিয়া তো ডাবল ৰাইট দিয়াখিনি মই কমন ওলাইছো তোমালোকৰ বাবে আৰু চাই দি আছো কতবা যদি আছে নাইকিয়া এটো পেজতো নাইকিয়া তাৰ পিছত এইখন বাদ দিলো নেক্সট আৰু এখন লৈছো তোমালোকে এই কোৱেশ্চনটো লব পাৰা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে এই কোৱেশ্চনটো লব পাৰা এটো ডাবল ৰাইট দিয়া আছে যে এই কোৱেশ্চনটো লব পাৰা 8 নম্বৰৰ ঠিক আছে নাইবা দিয়াটো ওকে তাৰ পিছত তোমালোকে শেষৰ পালত যদি মই চাও ইয়াত নাইকিয়া আৰু নেক্সট পেজ চাও নেক্সট পেজতো নাইকিয়া তাৰ পিছত মই আৰু বেলেগ এটা দেখাই আছো তোমালোকে এক কাম কৰা নোট ডাউন কৰি লবা দে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেখাই আছো তোমালোকক তো তোমালোকে ইয়াত লব পাৰা শেষত চাবা 3 নম্বৰৰ কটো লব পাৰা একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এয়া ধুনীয়াকৈ দেখাই দিছো তোমালোকে নোট ডাউন কৰি লবা কোৱেশ্চনখিনি আৰু খটো লৈ লবা ওকে তাৰ পিছত মই নেক্সট যদি চাও বিতৰ ফালৰ পৰা তুমি ইয়াত দুটা কোৱেশ্চন লব পাৰা এটা হৈছে 11 নম্বৰৰ ক আৰু এটা হৈছে তোমাৰ 12 নম্বৰৰ খটো ঠিক আছে তাৰ পিছত এটো বাদ দিয়া তাৰ পিছত লব পাৰা এই কোৱেশ্চনটো লব পাৰা 12 নম্বৰৰ খ এটো তো মোস্ট ইম্পৰ্টেন্ট তোমাক কথা দিয়ে দিলো ঠিক আছে মই আৰু চাই আছো এটো নাইকিয়া এতিয়া পছোৱা 2 নম্বৰ তুমি গটো লব পাৰা ঠিক আছে তাৰ পিছত তুমি লব পাৰা তলত যদি চাও এই কোৱেশ্চনটো লব পাৰা 4 নম্বৰৰ এই কটো তাৰ পিছত তুমি শেষৰ ফালে যদি লোৱা 8 নম্বৰ কোৱেশ্চন এটো লবা ঠিক আছে এই কোৱেশ্চনটো লবা নেক্সট আৰু চাও এপিনে আছে দুটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনস এটো 11 নম্বৰ ক লব পাৰা আৰু খ নম্বৰটো লব পাৰা শেষৰ ফালত নাইকিয়া আৰু এপিনেও নাইকিয়া আৰু এপিনে এটা আছে যে এটো তোমাৰ ৰচনা হয় এটো তোমাক দিলুই আৰু নাইকিয়া ইয়াত যদি লোৱা
এই কুৱেশ্যনটো লৈ ল'বা 1 নম্বৰৰ কটো লৈ ল'বা ঠিক আছে 1 নম্বৰ 1 মাৰ্কৰ কাৰণে তাৰ পিছত এই কুৱেশ্যনটো লৈ ল'বা 3 নম্বৰৰ খটো লৈ ল'বা 4 নম্বৰ ক ল'বা এয়া ডাবল ৰাইট ক্লিক কৰা আছে এইখিনি লৈ ল'বা ঠিক আছে হেকৰ পালত যদি লও 5 নম্বৰৰ কটো নালাগে খটো লৈ ল'বা তাৰ পিছত আৰু চাই দি আছো ৰবা হেকৰ পালে এইটো কুৱেশ্যন লৈ ল'বা 13 নম্বৰৰ গটো ঠিক আছে এই কুৱেশ্যনটো তাৰ পিছত এই ফালৰ পৰা যদি দেখাও মই তেতিয়া হল তোমালোকে এই কুৱেশ্যন কিন ল'ব পাৰা এইটো ৰচনা হয় এইটো তোমাক দিছোয়ে ঠিক আছে তাৰ পিছত এই ৰচনা দুটাৰ পৰা এটা আহিবই পাৰে তোমালোকে ল'বা পঢ়ি থৈ দিবা দুটাই পঢ়ি থৈ দিবা ওকে নেক্সট চাও নেক্সট আছে তোমাৰ এইটো পেজত যদি মই চাও 6 নম্বৰ কুৱেশ্যনৰ কটো লৈ ল'বা একদম মোস্ট ইম্পৰ্টেন্ট 4 মাৰ্কছৰ কাৰণে হে নাইবা দিয়া আছে হেতু চাব পাৰা আৰু বাকি তুমি হেকৰ 9 নম্বৰ কুৱেশ্যনটো লৈ ল'ব পাৰা এই কুৱেশ্যনটো ঠিক আছে ওকে নেক্সট আমি আৰু চাই দি আছো মোস্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যন কিন তোমালোকক দেখাই দি আছো ওকে তোমালোকে লিখি ল'ব পাৰা 10 নম্বৰৰ কটো ল'ব পাৰা একদম মোস্ট ইম্পৰ্টেন্ট হয় খটো ল'ব পাৰা ইম্পৰ্টেন্ট হয় তাৰ পিছত এই পিনে 11 নম্বৰৰ ক ল'ব পাৰা আৰু খ ল'ব পাৰা ঠিক আছে তাৰ পিছত হেকৰ ফালৰ পৰা যদি চাও ডাবল ৰাইট কৰা নাইকিয়া তাৰ পিছত নেক্সট দেখাই আছো আৰু মই তাৰ পিছত মই ইয়াত দেখাই দি আছো তোমালোকে মেথছৰ সায়েন্সৰ কি লাগে তোমালোকে কমেন্ট কৰি জনাবা দে কিহৰ ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন লাগে মই তোমালোকক দেখাই দি আছো ওকে কি সাবজেক্টৰ লাগে যেনেকা মেথছ হৈ গল সায়েন্স হৈ গল সোশ্যাল সায়েন্স হৈ গল তো তোমালোকক পাই যাবা এইটো কুৱেশ্যন মই বাৰ কৈ আছো এইটো কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে একদম আহিয়ে থাকে তোমালোকে এইটো চাবা অসমীয়া সাবজেক্টৰ কাৰণে ঠিক আছে তাৰপিছত নেক্সট মই যদি আৰু চাও এইটোত নাইকিয়া আৰু দেখাই আছো তোমালোকক ইম্পৰ্টেন্ট কুৱেশ্যন ঠিক আছে তোমালোকে চাই থাকা এক ফালৰ পৰা আৰু নোট ডাউন কৰি ল'বা একদম মোস্ট ইম্পৰ্টেন্ট হয় এইখিনি পঢ়িলে তোমালোকে অসমীয়াত পাস কৰি আৰু একদম হাই ফাই নম্বৰ উঠিব মানে আৰু ধৰা এতিয়া হৈ গল 6 নম্বৰ কুৱেশ্যনৰ এই তোমাক খটো ল'ব পাৰা ঠিক আছে বৰ্গিত দুটা লক্ষণ লিখা বুলি কৈছে তো এইটো লৈ ল'ব পাৰা তাৰ পিছত এইটো লৈ ল'বা হে মডেল দখ কৰিবলৈ কোনো এজন মানুহ নাই এইটো কুৱেশ্যনটো লৈ ল'বা ঠিক আছে তাৰ পিছত নেক্সট আমি আৰু চাও নাইকিয়া ইয়াত ওকে তাৰ পিছত নেক্সট আৰু চেক কৰি আছো চেক আউট কৰি তোমালোকৰ কাৰণে বহুত কষ্ট কৰি এইখিনি কুৱেশ্যন ওলাইছো দেই 3 নম্বৰ এইটো লৈ ল'বা কটো লৈ ল'বা আৰু নাইবা বা দিয়া আছে যে এই কুৱেশ্যনটো লৈ ল'বা খ নম্বৰ এইটো খটো দিয়া নাই এইটো কুৱেশ্যনটো মুঠতে ওকে তাৰ পিছত আৰু ইয়াত নাইকিয়া মই আৰু চাই দি আছো এই হেকৰ পৰা 12 নম্বৰ এই কুৱেশ্যনটো লৈ ল'ব পাৰা ঠিক আছে একদম মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু কাৰোবাৰ যদি পিডিএফ কিনিম বুলি ভাবিছা তো মই 500 টকাৰ পৰা প্ৰাইসটো ডিসকাউন্ট কৰি প্ৰাইসটো ৰাখি দিছো তোমালোকৰ কাৰণে 200 টকা ঠিক আছে গোটেইখিনি সাবজেক্ট একটা সাবজেক্ট 200 টকাত পাই যাবা যিটো সাবজেক্ট লাগে তোমালোকে মোৰ WhatsApp নম্বৰ লৈ WhatsAppত মেছেজ কৰি তোমালোকে কৈ দিবা মই তোমালোকক দি দিম ঠিক আছে যিমানখিনি ইম্পৰ্টেন্ট কুৱেশ্যন লাগে যিটো চেপ্টাৰ যিটো সাবজেক্টৰ লাগে ঠিক আছে গোটেই চেপ্টাৰ থাকিব তোমালোকৰ পিডিএফত ঠিক আছে তো 200 টকাত মাত্ৰ 200 টকাত পাই যাবা আৰু পিডিএফটো পাবৰ কাৰণে মোক WhatsApp কৰিলে হ'ল আৰু নম্বৰটো হৈছে WhatsApp নম্বৰটো হৈছে 9101106513 9101106513 আৰু একবাৰ ভালকে কৈ দিছো 9101106513 এটা নম্বৰত কল কৰিলে তোমালোকে কি কৰিব পাৰিবা মোক কলেই হ'ল যে মোক পিডিএফ লাগে বুলি তাৰ পিছত মই তোমালোকক দিব পাৰিম ঠিক আছে আৰু পিডিএফত একদম মোস্ট কমন কুৱেশ্যন থাকিব ওকে তাৰ পিছত ইয়াতো নাইকিয়া আৰু নেক্সট দেখাই দি আছো ইয়াৰ পৰা লোৱা এতিয়া মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন ক'ব গ'লে এইটো পাই যাবা খ নম্বৰটো তাৰ পিছত ইয়াত পাই যাবা তোমাৰ 4 নম্বৰৰ কটো পাই যাবা মোস্ট ইম্পৰ্টেন্ট ওকে তাৰ পিছত তোমাৰ ওকে 6 নম্বৰৰ খটো পাই যাবা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত এই একদম 10 নম্বৰৰ কটো লৈ ল'বা ওকে 3 থাকিব ওকে তাৰ পিছত আৰু নেক্সট আৰু কোনটো ইম্পৰ্টেন্ট আছে ওকে ইয়াত যদি আমি চেক আউট কৰো তো পেজ এই কুৱেশ্যন নম্বৰ 11ৰ কটো ল'ব পাৰা তাৰ পিছত ডাবল ৰাইট নাইকিয়া তো এইটো বাদ দিলো আৰু নেক্সট চাই দি আছো তোমালোকে এই হেকৰ কুৱেশ্যনটো ল'বা এইটো কুৱেশ্যনটো আৰু বাকি এইটো কুৱেশ্যনটো ল'বা ঠিক আছে এই কুৱেশ্যনটো নোট ডাউন কৰিবা আৰু এইখিনি পঢ়িলে তোমালোকে অসমীয়াত পাস কৰিবা 100% আৰু এই 12 নম্বৰৰ এই 1 নম্বৰ কুৱেশ্যনটো লৈ ল'বা তাৰ পিছত
তোমালোকৰ আৰু কিয় সাবজেক্টৰ ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন লাগে মানে কমন কোৱেশ্চন লাগে মোক কমেন্ট কৰি জনাবা দে আৰু এইটো ৰচনা হয় এই ৰচনাটো লৈ লবা এইটো তাৰ নাইকিয়া মই বেলেগ আৰু দেখাই দি আছো আৰু এক সেকেন্ড ইয়াত নাইকিয়া নেক্সট পেজত দেখাই দি আছো ইয়াতো নাই এইপিনেও নাই কমন কোৱেশ্চন মই নেক্সট আৰু দেখাই আছো ওকে এইপিনে ওলাইছে কেইটামান এই কোৱেশ্চনটো ল'ব পাৰা যেটো কোৱেশ্চন তোমাৰ 4 নম্বৰৰ ক 4 নম্বৰ ক কোৱেশ্চনটো ল'ব পাৰা আকৌ এইপিনে 6 নম্বৰৰ কটো ল'ব পাৰা আকৌ এইপিনে নাইবা দিয়া কোৱেশ্চনটো ল'ব পাৰা আকৌ এইপিনে হেকৰ কোৱেশ্চনটো ল'ব পাৰা 9 নম্বৰৰ কোৱেশ্চনটো এইটো তাৰ পিছত এইটো আৰু চাই দি আছো তেতাকে দি দিম ওকে ইয়াত কেইটামান আছে লৈ ল'ব পাৰা একদম মোস্ট ইম্পৰ্টেন্ট 10 নম্বৰৰ ক খ আকৌ একদম তোমাৰ 12 নম্বৰ ওপৰটো মানে খ নম্বৰ এটো ল'ব পাৰা ঠিক আছে 11 নম্বৰৰ খটো ল'ব পাৰা তাৰ পিছত 12 নম্বৰ ল'ব পাৰা তাৰ পিছত ইয়াত নাইকিয়া আৰু এই পিনে যদি চাও তেতিয়া হলে এই পিনে এটো আছে এটো তোমাৰ কি কয় ৰচনা হয় এটো কমন ওকে নেক্সট আৰু চাও ওকে ইয়াত আৰু নাই নেক্সট মই আৰু চাই দি আছো দে ইয়াত চাব পাৰা তোমালোকৰ কাৰণে দিয়া আছে 1 নম্বৰ 1 নম্বৰ কটো ল'ব পাৰা আৰু এইপিনে গটো ল'ব পাৰা আৰু তলত যদি যাও 4 নম্বৰ কটো ল'ব পাৰা তাৰ পিছত তলত আৰু নাই আৰু বেলেগ পেজত চাই দি আছো ওকে ইয়াত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে 10 নম্বৰৰ যেনেবা খ খ দুটাই ল'বা আৰু এইপিনে 11 নম্বৰৰ খটো ল'বা আৰু এইপিনে 12 নম্বৰ কোৱেশ্চনটো ল'বাই এটো মই কৈছোয়ে ল'বলৈ তাৰ পিছত যদি মই দেখা পাও এইপিনে কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইখিনি ৰচনা আছে তো ৰচনা কিন্তু ল'বাই ওকে আৰু চাই দি আছো ওকে তো এতিয়া আমি ইয়াত চাম যদি এই কোৱেশ্চনটো ল'ব পাৰা যেটো নেকি তোমাৰ কি কয় 7 নম্বৰৰ কোৱেশ্চনটো ল'ব পাৰা আৰু এইপিনে হেকৰ পালে তুমি যদি 11 নম্বৰ কোৱেশ্চনটো ল তো মই এবাৰ কৈছো এটো ল'বা তাৰ পিছত মই আৰু যদি দেখাই দিও ইয়াত আৰু নাইকিয়া এই হেকৰ পালে এটা আছে এটো 2 নম্বৰৰ কটো ল'ব পাৰা আৰু এইপিনে এই লাষ্টৰ 6 নম্বৰৰ এইটো কোৱেশ্চনটো ল'ব পাৰা ওকে তাৰ পিছত আৰু চাই দি আছো ইয়াত তুমি ল'ব পাৰা এইখিনি 1 নম্বৰৰ খটো ল'ব পাৰা আৰু এইপিনে 4 নম্বৰৰ কটো ল'ব পাৰা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত এইটো পেজত যদি আহো এই কোৱেশ্চনটো ল'ব পাৰা 15 নম্বৰৰ কোৱেশ্চনটো তাৰ পিছত আৰু যদি মই চাও আৰু নাইকা তো আসামিসৰ ইয়াত ক্লিয়াৰ হৈছে আৰু আসামিসত আৰু একটা ভিডিও বনাই দি দিম আৰু যেখিনি আছে মানে ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত মই 6 মান চেপ্টাৰ ক্যাপচাৰ কৰিছো ইম্পৰ্টেন্ট কোৱেশ্চন আৰু বাকি যেখিনি চেপ্টাৰ আছে নেক্সট আৰু একটা ভিডিওত পাই যাবা এই কাৰণে তুমি মোৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰা কাৰণ চেনেল সাবস্ক্ৰাইব কৰিলে মানে তুমি যিমান মই কমন ভিডিও দিম তোমালোকে পাব দেখিব পাৰিবা মানে তোমালোকে পাই যাবা মানে নোটিফিকেশন পাই যাবা আৰু তোমালোকে মোৰ ভিডিও চালে 100% ভাল একটা মার্কস পাবাই মানে নম্বৰ পাবা ভাল নম্বৰ পাবা ঠিক আছে তো বাকি যিমান সাবজেক্টৰ লাগে তোমালোকক মই দি দিম গতিকে তোমালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি থোৱা আৰু লাইক আইকন কৰিবলৈ একদম নাপাহৰিবা কাৰণ লাইক আইকন কৰিলে ভাল লাগে তো পিছত আজি এটো ইয়াতে সামৰিছো নেক্সট আৰু কি হ'ব ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে ওকে দেন ইয়াতে সামৰিছো আজি